যোৰহাটৰ উত্তৰ গড়মূৰ অঞ্চলত জিলা পৰিবহণ বিভাগে দণ্ডাধীশৰ উপস্থিতিত এক বৃহৎ অভিযান চলাই এটা অবৈধ ডেম্প জব্দ কৰে। অভিযোগ অনুসৰি ডেম্পটোত অবৈধভাৱে বাহনসমূহ ভঙা চিঙা কৰাৰ লগতে বহু বাহনৰ প্ৰয়োজনীয় নথিপত্ৰ আৰু চেচিছ নম্বৰ আছিল। জিলা পৰিবহণ বিষয়াই জানিবলৈ দিয়া মতে ডেম্পটোত প্ৰায় ৮০খন নথিপত্ৰবিহীন বাহন জব্দ কৰা হৈছে। বহুদিন ধৰি স্থানীয় ৰাইজে ডেম্পটোৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰি আহিছিল। আজি দিনৰ ভাগত জিলা পৰিবহণ বিষয়াৰ নেতৃত্বত দণ্ডাধীশৰ উপস্থিতিত অভিযান চলাই ডেম্পটোৰ স্বত্বাধিকাৰীক সোধপোছ কৰা হয়। ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত জিলা পৰিবহণ বিভাগে গড়মূৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। অভিযানটোক লৈ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। যোৰহাটৰ পৰা অনুপম বৰা ৰিপোৰ্ট উপলেবি। মানে স্ক্ৰেপ যিটো হৈ আছে, স্ক্ৰেপ গাড়ীবিলাকৰ যিটো স্ক্ৰেপ পলিচি আছে RVSF এইটো কাৰণে গভৰ্ণমেণ্টে অথৰাইজ কৰিছে। আৰু আপোনালোকে জানে 2022ত এটা স্ক্ৰেপ নীতি উলিয়াইছে, য'ত অসম চৰকাৰে মানুহক মানে 75% পৰ্যন্ত টেক্স ৰেহাই দিছে। তো এতিয়া কি হৈছে, আমাৰ মানে আমি দ্বিতীয় অফিচৰ কিছুমান এনেকুৱা গাড়ী আমি ৰেকৰ্ডত পাওঁ, যি আজি বহুত দিন ধৰি টেক্স দিয়া নাই, এমাউণ্ট 2 লাখ 3 লাখ এনেকুৱা দিয়া নাই, কিন্তু গাড়ীখন আমি ট্ৰেছ কৰিব নোৱাৰোঁ। তো তাৰ কাৰণ হিচাপে আমি বুজি পাইছোঁ যে বহুত দিন আমি তদন্ত কৰি দেখিলোঁ যে আমাৰ লোকেলি আনঅথৰাইজ কিছুমান এনেকুৱা স্ক্ৰেপ চেণ্টাৰ আছে, য'ত এইবোৰ গাড়ী ৰাতিৰ ভিতৰতে কাটি কুটি মানে ইঞ্জিন চিঞ্জিন আঁতৰাই মানে গাড়ীখনৰ অস্তিত্ব নাইকিয়া কৰি দিয়ে, যি কাৰণে আমি গাড়ীখন ট্ৰেছ কৰিবৰ কাৰণে দিগদাৰ হৈ যায়। তো অসম গভৰ্ণমেণ্টে এতিয়ালৈকে 4টা অথৰাইজ স্ক্ৰেপ চেণ্টাৰ কৰিছে। 3টা আছে গুৱাহাটীত, এটা আছে তিনিচুকীয়াত, আৰু তেওঁলোকৰ গোটেই জেগাতে তেওঁলোকৰ মানুহ থাকে। তো আমাৰ অ'নাৰক কোৱা হৈছে যে তেওঁলোকক কণ্টেক্ট কৰিলে তেওঁলোকে ঘৰৰ পৰা গাড়ীখন লৈ যায়। কাৰোবাৰ যদি টেক্স দিবলগীয়া আছে তেওঁক 75% ৰেহাই দিয়ে, 25%, আৰু তেওঁ এখন চাৰ্টিফিকেট দিয়ে। সেই অথৰাইজ মানে চেণ্টাৰটোৱে এখন চাৰ্টিফিকেট দিয়ে, যিখন চাৰ্টিফিকেট ল'লে ফাৰ্ডাৰ গাড়ী কিনোতে তেওঁ ৰিবেট পায়। তো বিভিন্ন ধৰণৰ ফেচিলিটিজ চৰকাৰে দিছে, কিন্তু আমাৰ মানুহে কি কৰে, সেইবিলাকক নিদি কি কাৰণত নাজানো দুটামান বেছি পইচা পাবনে কি কাৰণে আহি পেলাই। আৰু বহুত কিছুমান মানুহ চুৰি গাড়ীও আছে। এতিয়া আমি ইমান সোপা প্ৰায় 45খন গাড়ী পালোঁ, ইয়াৰ কেইখন গাড়ী চুৰি আমি তদন্তৰ পিছতহে ওলাব। গতিকে আমাৰ আয়ুক্ত ছাৰেও নিৰ্দেশ দিছিলে, তো মাইনত কৰি দিছিলে, মোকে দায়িত্ব দিছিলে যে আপুনি এনেকুৱা যিমান স্ক্ৰেপ চেণ্টাৰ আছে এইবিলাক আপুনি বন্ধ কৰিব লাগে। তো আমি ইনফৰ্মেশ্যন পাই পেলাই আজি আহিলোঁ। আমাৰ পুলিচ প্ৰশাসন আৰু আমাৰ মেজিষ্ট্ৰেট ছাৰো আহিছে লগত। আহি পেলাই আজি আমি জেগাবোৰ চালোঁ। আমাৰ MVI গোটেই গাড়ীবিলাক ইনভেণ্টৰী ইনস্পেক্ট কৰিলে, কৰাৰ পিছত আমি এই জেগাটুকুৰা আমি চিল কৰি থৈ যাম। তাৰপিছত আমি পুলিচৰ লগত সহযোগিতা কৰিম, তেওঁলোকে ফাৰ্ডাৰ এনকুৱাৰী কণ্ডাক্ট কৰিব, আৰু আয়ুক্ত ছাৰক আমি এই বিষয়ে অৱগত কৰিম। আৰু আমি তেওঁক যেতিয়া অ'নাৰক সুধিছোঁ, তেওঁ কোনোখন গাড়ীৰ মানে মুখেৰে কৈছে কাৰো এইটো লিগেল ডকুমেণ্টছ দিব পৰা নাই, কাৰণ তেওঁ অথৰাইজেই নহয়। তো এইবিলাক গাড়ী তেওঁ কেনেকৈ স্ক্ৰেপ কৰিব? অ'নাৰ মাইনা বুলি কোনোবা এজন আছে, মাইনা বুলি ল'ৰা এজন আছে, এতিয়া এইখিনিতে আছে। এই ল'ৰাটো মাইনা বুলি এজন ল'ৰা আছে। তো তেওঁ অ'নাৰ বুলি কৈছে, আৰু গাড়ীৰ এজন মাটিৰ মালিক আছে, তেওঁ লিজত দিছে বুলি কৈছে। তো দুইজনৰ সাক্ষী কৰিয়ে আমি গোটেই কামটো কৰিছোঁ। তো আমি এইটো ফাৰ্ডাৰ আইনমতে যি ব্যৱস্থা হয় তেওঁলোকৰ ওপৰত লোৱা হ'ব। সন্দেহজনক কিবা পাইছে নেকি? সন্দেহজনক মানে আমি এতিয়া HR গাড়ী আছে ইয়াত, হাৰিয়ানাৰ গাড়ী, ইয়াত এতিয়া বাহিৰৰ গাড়ী। এতিয়া এইবোৰ গাড়ী কিমান পেপাৰ চালে আমি গম পাম যে কিমান এইবিলাক চুৰি গাড়ীও হ'ব পাৰে, বা কেনেকৈ পালে, চ'ৰ্চটো ক'ত, এই গোটেইখিনি বস্তু আমি তন্নকৈ চাব লাগিব। হয়। পাছৰ পদক্ষেপ মানে আমি মই এজাহাৰ দিম, দ্বিতীয় হিচাপে মই এজাহাৰ দিম আমাৰ পুলিচ প্ৰশাসনক। তেওঁলোকেও নিজৰ ফালৰ পৰা ইনভেষ্টিগেট কৰিব, বা আমিও দ্বিতীয় অফিচৰ ফালৰ পৰা গাড়ীবিলাকৰ ৰেকৰ্ড ভেৰিফাই কৰিম, আৰু ফাৰ্ডাৰ যি ওলায় তাৰ ওপৰত আমি একশ্যন লোৱা হ'ব। ঠিক আছে। পৰিয়ালৰ নিৰ্ভৰযোগ্য বিপণী হেপী শ্বপ। আপোনাৰ প্ৰতিদিনে ব্যৱহাৰযোগ্য খাদ্য আমাৰ হেপী শ্বপত উপলব্ধ, লগতে থলুৱা খাদ্য সম্ভাৰ, বেকাৰী, কফিও উপলব্ধ। তেনেহ'লে পলম নকৰি ক্ৰয় কৰিবলৈ আহক হেপী শ্বপলৈ। আমাৰ ঠিকনা মালোৱালী RV ফুৱেল ষ্টেচনৰ সমীপত, যোৰহাট।